নমস্কাৰ, এটা বহুতে ইণ্টাৰেষ্টিং খবৰ দিবলৈ গৈ আছোঁ আপোনালোকক। গাড়ী যেতিয়া আমি চলাই থাকোঁ ঠাণ্ডাৰ দিনত, এতিয়া সেই দিনটো আহি আছে আৰু চলাই থকা অৱস্থাত গাড়ীৰ সন্মুখৰ গিলাচখন যেতিয়া ধোঁৱা হৈ যায়, তো হাতেৰে আমি নমচাকৈ কেনেকৈ গাড়ীখনৰ পৰাই আমি চফা কৰিব পাৰোঁ বা AC চুইচটো কোনটো দিব লাগে, মই সেইটো আগত আপোনালোকক কৈছিলোঁ। তো আজি মই প্ৰেক্টিকেলি আপোনালোকক দেখাই দিম। চাওক, ঠাণ্ডা দিনত যেতিয়া মই মানুহটো কমকৈ আহিছোঁ যদিও গাড়ীখনৰ সন্মুখৰ গিলাচখন ছাইডৰ গিলাচবিলাক ধোঁৱা হৈ যায়, মানে একো দেখি নোপোৱা হৈ যায় বাহিৰলৈ। গতিকে সেই বস্তুখিনি ধোঁৱাটো আমি হাতেৰে নমচাকৈ কেনেকৈ আমি গাড়ীৰ ভিতৰৰ পৰা কি চুইচ দিলে মানে চাফা হৈ যায় চাওঁ আহক, মই আপোনালোকক ভিডিঅ' আকাৰে দেখা যাম। এয়া চাওক, গাড়ীখনৰ হয়তো ভিতৰখিনি এনেকৈ ধোঁৱা হৈ গৈছে সন্মুখৰ ভাগ, কিন্তু মই পানী মাৰি ৱাইপাৰ মাৰি পিনি দিছোঁ যদিও এতিয়া দেখিছে ধোঁৱা হৈছে, ক্লিয়াৰ হোৱা নাই। আৰু অকণমান সময় পাছত চাব পৰা আৰু ধোঁৱা হৈ যাব, মই দেখি নোপোৱা। কিন্তু ইয়াক এতিয়া চাফা কৰিব হ'লে মানে আমি এই ৱাইপাৰটোলৈ পানীটো মাৰি দিলে এনেকৈ চাওক, ধুনীয়া ক্লিয়াৰ হৈ গ'ল, দেখিলে না? এতিয়া অলপ সময় ৰখি দিওঁ, আকৌ ধোঁৱা হৈ যাব। মই প্ৰেক্টিকেল দেখা আছোঁ আপোনালোকক, আকৌ ধোঁৱা হৈ যাব। এতিয়া চাব দেই, চাওক, মই এতিয়া মৰাণৰ পৰা গৈ আছোঁ বিশ্বনাথ চাৰিআলি অভিমুখে, আৰু গৈ থাকোঁতে ৰাস্তাত মই আজি এইটো কথা আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। গতিকে বহুতে সহায় হয়, বহুত মানুহে গাড়ীখন ৰখাই লৈ পিনি কাপোৰেদি মচি থাকে ৰাস্তা কিনাৰত, আৰু ৰখাই থ'লে যথেষ্ট সময়ো তেনেকৈ আমাৰ মানে কি কয় দৰকাৰ হয়। গতিকে যদিহে জানো আমি গাড়ীখনৰ যি কোনটো চুইচ দিব লাগে, তেতিয়াহ'লে আমাৰ সেই ৰখিবলগীয়া অসুবিধাটো নহয়, ধুনীয়াকৈ গৈ থাকোঁতে আমাৰ এইটো সমস্যা সমাধান হ'ব। গতিকে এই চাওক, এতিয়া ধোঁৱা হৈ গ'ল, দেখা পালেনে? ধোঁৱা হৈ গ'ল। এইখিনি আঁতৰাবৰ কাৰণে হ'লে মানে আমি কি কৰিব লাগিব, য'ত নেকি আমাৰ এই AC চুইচকেইটা আছে, এই AC চুইচৰ আমাৰ যিটো আমাক ঠাণ্ডা কৰা আৰু গৰম কৰা, কিবা সহজ ভাষাত কৈছোঁ, ঠাণ্ডা কৰা আৰু গৰম কৰা, হিট এণ্ড কোল্ড, সেই আমাৰ যিটো চুইচটো, সেই চুইচটো ৰঙাটোলৈ মানে ৰেড কালাৰলৈ পকাই দিব লাগিব। পকাই দিলে মানে তাপ হেৰি ওলাব তাৰ, তো সেই হিটটো আমি গিলাচখনৰ ফালে মুখ কৰি দিলে মানে তেতিয়া এইখিনি অট'মেটিক চাফা হৈ যাব। এতিয়া চাব, মই কৰি দিছোঁ, এইটো পকাই দিছোঁ এনেকৈ, এইটো হ'ল। এতিয়া এইফালে হেৰিয়ে দি কিবা কয় গৰম ভাপ আহিবলৈ আৰম্ভ কৰিলোঁ। মই কি কৰিম, মোৰ ফালে আহিব নালাগে গৰম ভাপটো, লাগে ক'ত, গিলাচখনৰ ফালে। গতিকে গিলাচখনৰ ফালে হ'লে মানে এই ছাইডৰ যদি চুইচটো সেই পকাই দিম, এয়া এই পকাই দিব লাগে। হেৰিটো বতাহটো, যিটো গৰম ওলোৱা বতাহটো গাড়ীখনৰ গিলাচখনৰ ফালে যাব। চাব, এতিয়া লাহে লাহে চাফা হ'বলৈ আৰম্ভ হৈছে। চাওক, মই বেছিকৈ দিয়াই নাই, বেছিকৈ দিলে মানে মানুহ যিখিনি গাড়ী বহি থাকে সিহঁতৰ যথেষ্ট অসুবিধা হ'ব, কাৰণ গৰম ভাপটো আহি গ'লে মানে নাক চাক একদম পুৰি যায়। গতিকে বেছি দিব নহ'লে এঘাট দিলেই হ'ল, এঘাট দিয়াৰ পাছতে ধুনীয়াকৈ আহি যাব, চাফা হৈ আহি আছে। কেনেকৈ চাফা আছে, হাৱাটো যিফালেকে ওলাইছে সেইফালে ধুনীয়াকৈ জেগা পৰিষ্কাৰ হৈ আহি আছে। এতিয়া কুঁৱলীৰ দিনত যেতিয়া আপুনি গাড়ীখন চলাব, ৰাতি নাইট ড্ৰাইভিং যেতিয়া কৰিব, তেতিয়া গিলাচখনৰ আপোনাৰ এইটো সমস্যা হ'বই হ'ব। গতিকে মই আজি প্ৰেক্টিকেলি আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু বহুতে কি কৰে, গাড়ীখন ৰখালে পিনি বা এনেকৈ পানী ঢালি পিনি ধুই লয়, আৰু আকৌ হৈ যায়, যথেষ্ট অসুবিধা হয়। গতিকে এই চাওক, এতিয়া দেখিলে কি ধুনীয়া চাফা হৈ গ'ল, কিন্তু ছাইডৰবিলাকে এতিয়াও ধোঁৱা হৈ আছে। দেখিলে কিমান চাফা, ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া মই হাত লগোৱা নাই বা কাপোৰেদি মই মচাও নাই, একো কৰা নাই, ধুনীয়াকৈ চাফা হৈ গ'ল। চাওক, তো এতিয়া পুনৰ আমাৰ গাড়ীখনৰ ভিতৰখনটো গৰম হৈ গ'ল। তো গৰম হোৱাৰ কাৰণে কি কৰিব লাগিব, এতিয়া আকৌ AC টো বন্ধ কৰি লৈ পিনি এইটো এতিয়া ঠাণ্ডালৈ পকাই দিলে মানে এইটো কৰা দি এইটো আকৌ বতাহটো ডাইৰেকশ্যনটো মই আমাৰ হেৰিফালে দি এইটো অন কৰি দিলে হ'ল। এতিয়া আমাৰ এইফালে হেৰি দি ঠাণ্ডা বতাহকেইটা মই গালৈ আহিব, বুজি পালে? চাওক কি ধুনীয়াকৈ
এইটো আছিলে সৰু ভিডিঅ'কে তো ধন্যবাদ জনাইছোঁ সকলোকে আশা কৰিছোঁ আপোনালোকৰ যথেষ্ট সহায় হ'ব এইটো ভিডিঅ' এতিয়া কথাটো হ'ল কি মই এইবোৰ যে কোনোদিন আহি পোৱা নাই মই কেনেকৈ ইয়াৰ পৰা এতিয়া যামগৈ মোকতো কোনোদিন তালৈ নিবৰ কাৰণে আগবাঢ়ি অহা নাই বা মইতো অকলে যাব লাগিব তো এতিয়া মই কি বুদ্ধি কৰি পিনি যাম চাওক এতিয়া এখন চাইনবোৰ্ডখন লিখা আছে দেখাই দিছোঁ আপোনালোকক সোণাৰীলৈ আছে 28 কিলোমিটাৰ আৰু এইটো মৰাণ NH 37 মৰাণ তালৈ আছে 3 কিলোমিটাৰ তো এখন চাইনবোৰ্ড আচলতে আমি প্ৰথমতে এখন জেগাৰ পৰা এখন জেগা যাওঁতে কোনটো জেগাত যাব লাগিব সেই বস্তুটো আমি বুজি পাব লাগিব সকলোৱে গম পাইছে কথাটো আমি এখন জেগাৰ পৰা এখন জেগাত যাম কেনেকৈ যাম আৰু মেপ লগাবলৈ হ'লেও চব জেগাতে আপুনি নেটৱৰ্ক নাপায় ইয়াতে এইটো ভিতৰৰ জেগা অকণমান জেগা আছিলে তাত মইতো নেটৱৰ্কে পোৱা নাছিলোঁ আৰু আহোঁতে কালি হৈছে ৰাতি ৰাস্তাটো মই বোলে চিনাকি থ'ম বা চাই থ'ম কিবা এটা প্ৰথম আহিছোঁ মই আজি এনেকৈ হৈ পিনি এইটো এলেকাত তো গতিকে আপোনালোকে যিখিনি ড্ৰাইভাৰত ভৰ্তি হ'বৰ কাৰণে বিচাৰি আছে তেখেতসকলে সদায় এইটো নহয় যে আপুনি কোনোবা গ্ৰুপ ছিষ্টেমতে ক'ৰবাত ড্ৰাইভিঙত যাব বা লগত আপোনাৰ কোনোবা থাকিব এইটো নহয় কেতিয়াবা আপোনাৰ এনেকুৱা হৈ যাব আপুনি অকলে বহুত দূৰৰ পৰা জাৰ্ণি কৰিব লাগিব গতিকে এইবিলাক বস্তু শিকি ল'ব